গাঁও সভা আছিলে আমাৰ গাঁও পঞ্চায়তত এলাউন্স কৰিছে গাঁও সভাতো গাঁৱৰ মানুহ আগলৈ মই গাঁৱৰ মানুহকেইটা আহিছে আহি পেলাই কংগ্ৰেছৰ এজন মেম্বাৰ এই মেম্বাৰে কথা পতা নাই মেম্বাৰৰ দেউতা আৰু মেম্বাৰৰ কেকা মেম্বাৰৰ বাই কংগ্ৰেছৰ হয় এইবিলাকে মাত একটা মাতিছে যে পুৰাণা যোৱা 5টা বছৰৰ হিচাপ এইটো দিব লাগে মই কৈছোঁ এতিয়া গাঁও সভা নৱগঠিত পঞ্চায়ত সদস্য আহিছে আজিৰ কাৰ্যসূচীৰ ভিতৰত যি আছে মাতক আৰু পুৰাণা হিচাপ যদি আপোনালোকে চায় তেনেহ'লে অতীত আহিব অতীত আহিলে ছেক্ৰেটাৰী মহোদয় এনে গাঁৱত ক'ব যে আপোনালোকৰ হিচাপ ইয়াত ক'ত কাম হৈছে প্ৰতিমানেছৰ কাম কিমান হৈছে বা এণ্ট্ৰিকাৰ কাম ক'ত হৈছে এইটো বেলেগৰ পৰ্যায় যাব আজি কাৰ্যসূচীৰ ভিতৰত মাতক বোলে মই দলাল নহয় ৰাজু এটা মাত মাতিছোঁ মই ৰাইজৰ মানুহ হৈ আহিছোঁ দলাল কিয় কৈছে কোৱাৰ পিছত তাৰ বাই ককাই 4টা গিয়াছুদ্দিন ৰেহান আৰিফুদ্দিন আৰু তাৰ ল'ৰা চিয়াৰ লৈ একদম মোৰ ফালে আহিছে মই কৈছোঁ যে মইতো ইয়াত ইলিগেল কোৱা নাই যদি ইলিগেল কৈছে আপোনালোকে ধৰক কাৰ্যসূচীত কি লেখা আছে এইটো চাই লওক কাৰ্যসূচী আৰু তোমালোকে কিয় মাতিছা যদি ইয়াত নিৰ্বাচিত মেম্বাৰ সদস্য আছে সিহঁতে মাতিব তোমালোকে নমিনীয়ে কিয় মাতিছা নমিনীৰতো ইয়াত এলাউড নাই আহিছে বহি থাকক ৰাইজৰ মানুহৰ লগত বহি থাকক কি কয় ছেক্ৰেটাৰী মহোদয় ক'ব সভাপতি উপস্থিত আছে সভাপতিয়ে ক'ব মেম্বাৰে কি দাঙি ধৰিব লাগে মেম্বাৰে দাঙি ধৰিব আপোনালোকে কিয় ইমান হুলস্থুল কৰি আছে মোক গালি দি আছে কিয় গালি দি আছে আৰু যদিও কথা পাতিছে তে লিগেলৰ ভিতৰত কথা পাতক ৰাজহুৱা স্বাৰ্থত কথা পাতক কিয় এনেকুৱা একজনৰ টাৰ্গেট কৰি আছে কৈ গ'লে কথা পাতা নাই মানা নাই মোৰ কথাটো চিয়াৰটো আৰু লৈ আহি মোক ভিডিঅ' চাওক আপোনালোকে ভিডিঅ'ত পাব মোক মাৰি আছে খুব মাৰিছে আৰু মোক কোনে মাৰি এই গিয়াছুদ্দিন ৰেহান আৰিফুদ্দিন আৰু তাৰ গিয়াছুদ্দিনৰ ল'ৰা তেওঁলোক কি হয় এইটো গিয়াছুদ্দিন 1 নম্বৰ দালাল হয় পুঞ্চকনা তাৰ ছোৱালী মেম্বাৰ হয় আৰিফুদ্দিনৰ বাতুজি হয় ৰেহানৰ বাতুজি হয় এইবিলাক যদি তোমাৰ মেম্বাৰ উপস্থিত আছে তোমালোকে কিয় দাঙি ধৰিছে চিয়া তোমালোকে এই হুলস্থুল কিয় কৰে মই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে যদি আইন আছে মুখ্যমন্ত্ৰীয়ে যি আইন বান্ধি দিছে তেনেহ'লে SP আৰু মোৰ দেৱস্থান আৰু মূৰাত আৰু প্ৰশাসনে বিবিধ ব্যৱস্থা লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে যদি এনেকুৱা অন্যায় হৈ আছে অন্যায়ৰ বিচাৰ যাতে মই পাওঁ আপোনালোকৰ মধ্যে মই অন্যায়ৰ বিচাৰ যাতে মই পাওঁ